নমস্কাৰ। মোৰ মাৰ আজি 7 বছৰীয়া মৃত্যু বাৰ্ষিকী। 2017 চনত প্ৰায় 71 বছৰ বয়সত মা হঠাতে আমাক এৰি গুচি গ'ল। মাক আজি স্মৰণ কৰিছোঁ আৰু প্ৰথমতে ভাবিছিলোঁ যে মাৰ কথা মোৰ ব্যক্তিগত মোৰ মাৰ কথা, গতিকে মই এইটো চেনেলত দিওঁনে নাই, ৰাইজে বেয়া পাব নেকি, আপোনালোকে বেয়া পাব নেকি, মানুহে শুনি বেয়া পাব নেকি। কিন্তু মই ভাবোঁ যে মোৰ বাবে এইটো এটা কৰুণ কাহিনী। আমি যিহেতু এটা গল্প কওঁ, কাহিনী কওঁ, এই কাহিনী কোনো গুণে কম নহয় আৰু সকলোৰে বাবে মা সদায় ওপৰত। গতিকে মই ভাবিলোঁ যে মোক যিসকল মানুহে চিনি পায় তেওঁলোকেতো নিশ্চয় মাৰ কথা আজি শুনিলে কিমান তেওঁলোকৰো মনত পৰি যাব, আৰু মোক যিখিনি মানুহে চিনি নাপায় তেওঁলোকেও নিশ্চয় জানিব খুজিব যে মোৰ মা কেনেধৰণৰ আছিল। এই কথা চিন্তা কৰি মই আজি মাক সুঁৱৰিছোঁ, আপোনালোকেও শুনিব। যিগৰাকী মাতৃ ইমান আমাক তুলি তালি ডাঙৰ দীঘল কৰিলে, যিগৰাকী মাতৃৰ 70 বছৰ বয়সলৈকে কোনো অসুখেই নাছিল, হয়তো এটা টেবলেটো খোৱা নাছিল, আমি দেখা নাছিলোঁ, সেইগৰাকী মাতৃ হঠাতে 71 বছৰ বয়সত ঢুকাই থাকিল, আমাৰ পৰা গুচি গ'ল। আজি 7 বছৰীয়া মৃত্যু বাৰ্ষিকী। আমি এবছৰীয়া মৃত্যু তিথিত পৰিয়ালবৰ্গই আৰু আমাৰ শুভাকাংক্ষীসকলে এখনি স্মৰণিকা উলিয়াইছিলোঁ, এইখন পূৰ্ণিমা বুলি, কাৰণ মোৰ মাৰ নাম পূৰ্ণিমা দাস আছিল, পূৰ্ণিমা দাস। তেখেতৰ স্মৃতিত আমি এখন এবছৰীয়া মৃত্যু তিথিত স্মৰণিকা ওলাইছিলোঁ আৰু তাৰে মই দুটা লেখা আপোনালোকক আজি পঢ়ি শুনাব খুজিছোঁ, গল্প আকাৰে নহয়। সেই এবছৰীয়া সময়খিনিত মোৰ দেউতা শ্ৰীযুত ডম্বৰুধৰ দাসে সেইখিনি সময়ত মোৰ কিন্তু এইখিনিতে কওঁ যে আজি প্ৰায় 2 বছৰ হ'ব মোৰ দেউতাও আমাক এৰি গুচি গ'ল। গতিকে তেওঁকো মই সুঁৱৰিছোঁ। দেউতাই সেইখিনি সময়ত মাৰ কথা কেনেকৈ ভাবিছিল সেই এবছৰীয়া সময়খিনিত, আৰু আগতেও মাক কি হিচাপে ভাবে, সেই কথাখিনি মই যদি পঢ়ি দিওঁ আপোনালোকে গম পাব মোৰ মা কেনেকুৱা আছিল। গতিকে আজি তেওঁৰ লেখাটো অকণমান পঢ়ি দিছোঁ, অকণমান নহয় গোটেইখিনিয়ে পঢ়ি দিছোঁ, আৰু সেইখিনি সময়ত মোৰ মনৰ অৱস্থা কেনেকুৱা আছিল সেই এবছৰীয়া মৃত্যু তিথিত। গতিকে মোৰ লেখাটো মই পঢ়ি দিম। এই দুটা লেখা মই যেতিয়া পঢ়ি দিম, আপোনালোকে যদি অকণমান ধৈৰ্য ধৰি শুনে, তেতিয়া গম পাব যে মোৰ মা কেনেকুৱা আছিল, সেইখিনিত কি পৰিস্থিতি হৈছিল আমাৰ পৰিয়ালত। ইয়াত আৰু বহু গুণী জ্ঞানী ব্যক্তিয়ে, পৰিয়ালৰ ব্যক্তিয়ে ইয়াত লিখিছে, এই বহুত আছে মাৰ বিষয়ে, কোনে কি ভাবে। কেতিয়াবা বাৰু আপোনালোকক মই শুনাম, কিন্তু মই ভাবিছোঁ যে গোটেইখিনি পঢ়িলেতো বহুত দেৰি হ'ব, আৰু মই একচুৱেলি ভাবিছিলোঁ যে দেউতাই কি বুলি ভাবে মাক সেইখিনি পঢ়োঁ, কিন্তু মোৰ কথাও মই ভাবোঁ যে সেইখিনি অকণমান লিখিছোঁ। সকলোৰে শেষত প্ৰথমতে আৰম্ভণিতে কিতাপখনৰ দেউতাৰ লেখাটো আৰু লাষ্টত শেষত মোৰ লেখাটো দিছিলোঁ। এই দুটা মই আজি পঢ়ি শুনাবলৈ লৈছোঁ। এক কৰুণ কাহিনী আমাৰ বাবে। লেখাটো আছিল অৰ্ধাংগিনী স্বৰ্গীয়া পূৰ্ণিমা দাসৰ সোঁৱৰণত, স্বামী ডম্বৰুধৰ দাস মোৰ দেউতাৰ নাম। তেখেতে এনেকৈ লিখিছিল, 50 বছৰৰ অধিক কাল যুৱ জীৱনৰ আটাইবোৰ সুমধুৰ ক্ষণৰ কথা লিপিবদ্ধ কৰিব খুজিলে হয়তো মহাভাৰত সদৃশ হ'ব। সেয়ে ক'ৰ পৰা আৰম্ভ কৰিম বুলি ভাবি থাকোঁতেই মোৰ দুচকুৰে দুধাৰি তপত চকুলো বাগৰি পৰা অনুভৱ কৰিলোঁ। গুৰুজন সদৃশ ব্যক্তিসকলৰ ইচ্ছাক সন্মতি জনাই 1967 চনৰ 14 জানুৱাৰীত
মোতকৈ বয়সত 11 বছৰে সৰু ছোৱালীজনীক জীৱন সংগিনী কৰি লোৱাত সঁচাকৈয়ে মনত কিছু শংকা অনুভৱ কৰিছিলোঁ। কিন্তু ৰাস পূৰ্ণিমাত জন্মা মোৰ হৃদয়ৰ পূৰ্ণিমাজনীয়ে সজ ব্যৱহাৰৰ দ্বাৰা মোৰ সকলো শংকা আঁতৰাই পেলাইছিল। সকলোকে অতি সোনকালে আপন কৰি ল'ব পৰা গুণৰ বাবে তেওঁ আমাৰ পৰিয়ালৰ আটাইকে, বিশেষকৈ মোৰ আইৰ অতিকে আদৰৰ হৈ পৰিছিল। তেওঁ দাদা আৰু নবৌক বৰ সন্মান কৰিছিল আৰু ভতিজা ভতিজী কেইটাক নিজৰ ল'ৰা ছোৱালীৰ দৰে মৰম কৰিছিল। ভাইটিৰ বিয়াৰ পিছত ভাই বোৱাৰীজনীকো নিজৰ ভনীৰ দৰেই মৰম কৰিছিল। পূৰ্ণিমাৰ এটা ডাঙৰ গুণ আছিল। নিজৰ যিমানেই কষ্ট নহওক অতিথিক সদায় হাঁহি মুখে আদৰিছিল আৰু খোৱা লোৱাৰ সোধ পোছ কৰিছিল। এনেকৈ খবৰ নিদিয়াকৈ গাঁৱৰ পৰা হঠাৎ আহি ওলোৱা অতিথিকো নিজে নাখাই হ'লেও এসাঁজ খুৱাইহে আনন্দ লভিছিল। মোৰ ফালৰ আত্মীয় স্বজনসকলে মোতকৈ তেওঁৰ লগতহে বেছি ঘনিষ্ঠ আছিল। তেওঁলোকৰ মুখত নিজৰ পত্নীৰ প্ৰশংসা শুনি মই বৰ আনন্দ লভিছিলোঁ, কিয়নো তেওঁক মই বৰ মৰম কৰিছিলোঁ আৰু কোনো ক্ষেত্ৰতে অৱহেলা কৰা নাছিলোঁ। ককায়েক তৰুণ চন্দ্ৰ দাস ডাঙৰীয়াই গোৱালপাৰা END মণ্ডল অফিচত মোৰ সহকাৰী হিচাপে কাম কৰিছিল। তেওঁ মোৰ সৰু ভাই সদৃশ আছিল আৰু মোৰ ঘৰখনকো নিজৰ ঘৰ বুলিয়ে তেওঁ গণ্য কৰিছিল। তেওঁ আমাৰ ঘৰৰ সকলো ক্ষেত্ৰতে সহায় কৰিছিল। সেই সময়ত মোৰ ককাইদেৱে শ্বিলঙৰ পৰা চাকৰি বাদ দি আহি নিজ ঘৰ খৰমুজাত এখন হাইস্কুল স্থাপন কৰিছিল আৰু নিজে হেডমাষ্টৰ পদত নিযুক্ত হৈছিল। নবৌ আৰু ল'ৰা ছোৱালীকেইটাক মই নিজৰ লগত গোৱালপাৰাৰ কোৱাৰ্টাৰত ৰাখিছিলোঁ। তৰুণ দাস অতি সোনকালে নবৌহঁতৰ লগতো ঘনিষ্ঠ হৈ পৰিছিল। বিহুৱে তিথিয়ে তেওঁলোকৰ ঘৰখনৰ লগতো আমাৰ অহা যোৱা চলিছিল। তেতিয়াই বিহুৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ আৰু প্ৰথম পূৰ্ণিমাক লগ পাইছিলোঁ। 8 গৰাকী দাদা ভাইটি আৰু বাই ভনীৰ ভিতৰত পূৰ্ণিমা দ্বিতীয় আছিল আৰু তেতিয়া তেওঁ 9ম শ্ৰেণীৰ ছাত্ৰী আছিল। প্ৰথম দেখাৰ পৰাই দাসৰ ভনী বাবে ময়ো তেওঁলোকক নিজৰ ভাই ভনীৰ দৰে মৰম কৰিছিলোঁ। কিন্তু ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে। হয়তো সেইবাবেই তেওঁলোকৰ মাক দেউতাক আৰু আমাৰ নবৌ মাহঁতৰ সন্মতি অনুসৰি আমাৰ বিয়াখন অনুষ্ঠিত হৈছিল। পূৰ্ণিমা মোতকৈ বয়সত যথেষ্ট সৰু আছিল বাবে মোৰ মনত আমাৰ সাংসাৰিক জীৱনক লৈ কিছু শংকা আছিল। কিন্তু গৃহিণী হিচাপে ঘৰত প্ৰৱেশ কৰাৰ পিছত ছাঁটোৰ দৰে মোৰ সকলো কাম নিয়াৰিকৈ কৰাৰ উপৰিও ঘৰখনকো আপোন কৰি লৈছিল। অতি সোনকালে ঘৰৰ আটাইৰে অতি মৰমৰ হৈ পৰিছিল। অৱশ্যে জীৱনত মোৰ এটা ডাঙৰ দোষ হৈছিল হয়তো, যিটো পিছত মই উপলব্ধি কৰিছিলোঁ, যদিও সংশোধন কৰিব নোৱাৰিলোঁ। বিয়াৰ আগৰ পৰাই বহুত সৰু বুলি গণ্য কৰি মৰম কৰা ছোৱালীজনীক জীৱন সংগিনী হিচাপে পাই পত্নীৰ মৰ্যাদা দিছিলোঁ যদিও মোৰ সিদ্ধান্তসমূহকে সদায় চূড়ান্ত সিদ্ধান্ত হিচাপে মানি লৈছিলোঁ। অৱশ্যে সময়ত কথাটো মই তেওঁক কৈছিলোঁ, যদিও তেওঁ কোনো আপত্তি দৰ্শোৱা নাছিল। আমাৰ যুগ্ম জীৱনত প্ৰেম আৰু ভালপোৱা চিৰদিন অটুট আছিল। সাংসাৰিক স্বামী স্ত্ৰীৰ মাজত হোৱা 2-এটা কথাৰ বাহিৰে আমাৰ মাজত তেনে কোনো অমিল নাছিল। তেওঁ অতি নিৰ্মল, সৰল, হিংসা বৰ্জিত আৰু খোলা অন্তৰৰ মহিলা আছিল, যাৰ ফলত ঘৰে বাহিৰে সকলোৰে লগত সমানে মিলিব পাৰিছিল। কিবা কথাত কেতিয়াবা খং উঠিলেও অতি সোনকালে খুব কম সময়ৰ ভিতৰতে খং পৰিত্যাগ কৰি নিজে সৰু হৈ হ'লেও পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি লৈছিল। কোনো কথাই তেওঁক অধিক সময় ধৰি থকা নাছিল। মই স্বীকাৰ কৰিবলৈ বাধ্য যে তেওঁক জীৱন সংগিনী হিচাপে পাই সঁচাকৈ মই বৰ সুখী আৰু ভাগ্যৱান হৈছিলোঁ। 1975 চনত মই কোকৰাঝাৰ জলসিঞ্চন মণ্ডল অফিচলৈ বদলি হৈ আৰু সপৰিয়ালে তাত থাকিবলৈ লওঁ। তেওঁ তাত 11-12 বছৰ কাল সকলোৰে লগত মিলা প্ৰীতিৰে কটোৱাৰ উপৰিও নিজৰ ব্যক্তিত্ব আৰু দক্ষতা সমাজত বিস্তাৰ কৰিছিল। আমাৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলৰ জলসিঞ্চন কলনী আৰু গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীসকলৰ গড়কাপ্তানি কলনী দুখন একেলগে এখন সমাজৰ দৰে বাস কৰিছিলোঁ। সকলোকে অতি সোনকালে আপন কৰি ল'ব পৰা দক্ষতাৰ বাবে পূৰ্ণিমা সকলোৱে বৰ ভাল পাইছিল আৰু শেষত সকলোৰে বাইদেউত পৰিণত হৈছিল। বিশেষকৈ জলসিঞ্চন বিভাগৰ ওপৰৱালা বিষয়াসকলৰ পৰিবাৰসকলৰ লগত নিজৰ ব্যক্তিত্ব আৰু সৰলতাৰ দ্বাৰা বাই ভনীৰ সম্বন্ধ গঢ়ি তুলিছিল। এনেকৈ সেই সম্বন্ধ তেওঁৰ মৃত্যুৰ কাললৈ অটুট ৰাখিছিল। আমি কোকৰাঝাৰত থকা কালতে অসম আন্দোলন আৰম্ভ হোৱাত মই এই আন্দোলনত সক্ৰিয় ভূমিকা লৈছিলোঁ। তেওঁ
এই আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল আৰু দক্ষ নেত্ৰী হিচাপে নিজক পৰিচয় দিয়াটো সক্ষম হৈছিল। কোকৰাঝাৰ কাৰাগাৰখন আমাৰ কোৱাৰ্টাৰৰ ওচৰতে আছিল আৰু কাৰাগাৰত থকা আন্দোলনকাৰীসকলক তেওঁ চাহ জলপান আদি ঘৰৰ পৰা যোগান ধৰিছিল। আমাৰ জলসিঞ্চন বিভাগৰ অফিচ চৌহদৰ ভিতৰত ৰিক্ৰিয়েশ্যনৰ ক্লাব আছিল আৰু তাতে প্ৰায় সন্ধিয়া সকলোৱে পৰিয়ালৰ সৈতে নানান খেলা ধূলা আৰু ৰং ৰহইচ কৰি কিছু সময় কটাইছিল। উৰুকা আদিত সকলোৱে একেলগে মিলিত হৈ ফূৰ্তি কৰিছিলোঁ, ভোজ ভাত খাইছিলোঁ। মাজে সময়ে উপায়ুক্ত, মেজিষ্ট্ৰেট আদি বিষয়াসকলেও সপৰিয়ালে আহি আমাৰ লগত অংশগ্ৰহণ কৰিছিল। তেওঁ বিনা সংকোচৰে সকলোৰে লগত হাঁহি ধেমালি কৰিছিল আৰু ৰসাল কথাৰে সকলোকে হাঁহিৰ খোৰাক যোগাই আটাইৰে প্ৰিয় পাত্ৰ হৈছিল। মুঠৰ ওপৰত কোকৰাঝাৰত থকা সময়ছোৱা আমাৰ জীৱনৰ আটাইতকৈ আনন্দদায়ক আৰু মধুৰ সময় আছিল। চাকৰি সূত্ৰে মই গাঁৱে ভূঞে যাবলগীয়া হৈছিলোঁ। মোৰ লগতে তেওঁৰো সকলোৰে সৈতে জনা শুনা হৈছিল আৰু নিজৰ গুণৰ বলত যথেষ্ট সন্মানো লাভ কৰিছিল। মই আজি গৌৰৱবোধ কৰোঁ যে সেই সময়ত তেওঁ মোৰ মান সন্মান বৃদ্ধি কৰাত চাৰিওফালৰ পৰা সহায় কৰিছিল। তাৰপিছত মই 1986 চনত চম্পাৱতী জলসিঞ্চন প্ৰকল্পলৈ বদলি হোৱাত আৰু কোকৰাঝাৰতো বড়ো আন্দোলন আৰম্ভ হোৱাত ল'ৰা ছোৱালীৰে সৈতে তেওঁক গোৱালপাৰা নিজ ঘৰলৈ পঠিয়াই দিবলগীয়া হ'ল। প্ৰায় প্ৰতি শনি দেওবাৰে মই আহিছিলোঁ যদিও ল'ৰা ছোৱালীকেইটিৰ উপৰিও ঘৰখনৰ সমস্ত দায়িত্ব তেওঁৰ ওপৰত পৰিছিল। ল'ৰা ছোৱালীকেইটাক বিশেষকৈ মাকৰ চেষ্টাত সৎ চৰিত্ৰৱান হিচাপে সমাজত স্থান পোৱাটোৱে আমাৰ শান্তি আৰু আনন্দ। মহাপুৰুষীয়া আৰু পূৰ্বপুৰুষৰ চামৰাই সত্ৰৰ লগত জড়িত পৰিয়ালৰ ছোৱালী হিচাপে সৰুৰে পৰা তেওঁৰ নামঘৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ময়ো একে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আৰু একে সম্প্ৰদায়ৰে লোক বাবে আমাৰ চলাফুৰা আৰু বুজাবুজিৰ কোনো অমিল হোৱা নাছিল। গোৱালপাৰা চহৰত জন্মগ্ৰহণ কৰি তিলাপাৰা অঞ্চলত ডাঙৰ দীঘল হোৱা আৰু চেণ্ট্ৰেল গাৰ্লছ হাইস্কুলৰ পৰা বিদ্যা লাভ কৰাত চহৰৰ বেছিভাগ পৰিয়ালৰ লগতেই তেওঁৰ জনা শুনা আছিল। 1995 চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত সত্ৰৰ 12 বুঢ়া, আই মাতৃ আৰু সদস্যসকলৰ হেঁচাত মই ধনভৰালী পদত নিযুক্ত হওঁ। তেতিয়াৰ পৰা 21 বছৰ কাল অৰ্থাৎ 2017 চনলৈ সত্ৰৰ লগত নিয়াৰিকৈ জড়িত থাকোঁ। সহধৰ্মিনী হিচাপে প্ৰায় প্ৰত্যেক দিনে নামঘৰৰ ভাগৱত অনুষ্ঠানত উপস্থিত হ'বলৈ মোক সোঁৱৰাই দিছিল। মুঠতে সকলো দিশতে তেওঁ সহধৰ্মিনীৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল। পূৰ্ণিমা আইসকলৰ মাজতো সৰ্বৰহী আছিল। তেওঁ নামঘৰলৈ গ'লে হাঁহি ধেমালিৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছিল বাবে সকলোৱে তেওঁৰ প্ৰতি মুগ্ধ হৈছিল। তেওঁৰ আৰু এটা গুণ আছিল, তেওঁ কাৰোবাৰ কিবা কথাত ভুল যেন দেখিলে মুখৰ আগত কথাটো কৈ দিছিল, কেতিয়াও পিছত কথা নকৈছিল। আৰু সেইবাবে তেওঁৰ কথাত যদি কেতিয়াবা বেয়াও পাইছিল, তেওঁৰ হৈ মই এই লিখনিৰ যোগেদি ক্ষমা বিচাৰিছোঁ। কিন্তু মই জনাত তেওঁ সকলোৰে মাজত প্ৰিয় আছিল। সেইবাবে তেওঁক কোনোবাই বাই, কোনোবাই মাই, কোনোবাই মাহী, খুৰী, পেহী, বৌ আদি সম্বোধনেৰে আদৰিছিল। 1997 চনত পৌৰসভাৰ নিৰ্বাচনত অসম গণ পৰিষদৰ হৈ নিৰ্বাচনত জয়ী হৈ 8 নং ৱাৰ্ড কমিছনাৰ হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল গোৱালপাৰা জিলাৰ। ইয়াৰ উপৰিও তেওঁ সকলো সময়তে সামাজিক কাম কাজ আৰু সকলোৰে বিপদত সহায় সহযোগিতা আগবঢ়াই আহিছিল। তেওঁ 2 নং কলনী মহিলা সমিতিৰ সভানেত্ৰী হৈ থকা সময়ছোৱাত পাড়াৰ সকলো মহিলাকে একত্ৰিত কৰি মদ নিবাৰণৰ বাবে সজাগতা আনি দিছিল। পাড়াৰ ভিতৰত কোনো ব্যক্তিয়ে সেই কালছোৱাত মদ বিক্ৰী বা মদ পান কৰি হুলস্থুল কৰিবলৈ সাহস কৰা নাছিল। যুগ্ম জীৱনত আমি দুয়ো বৰ সুখী আছিলোঁ, কাৰণ পৰমেশ্বৰৰ কৃপাত আমি 3টা ল'ৰা ছোৱালীৰ পিতৃ মাতৃ হৈছিলোঁ। সময়ত ল'ৰা ছোৱালীকেইটাৰ বিয়া বাৰু দি নাতি নাতিনীৰ সৈতে শান্তিৰে বাস কৰিছিলোঁ। কিন্তু মানুহে পাতে আৰু ঈশ্বৰে ভাঙে। তেওঁ যিহেতু মোতকৈ বয়সত প্ৰায় 11 বছৰ সৰু আছিল, গতিকে মই মনে মনে আশা কৰিছিলোঁ যে মোৰ মৃত্যুৰ পিছত কমেও 11-12 বছৰ তেওঁ সুস্বাস্থ্যৰে জীয়াই থাকিব। পুত্ৰ বোৱাৰী, জী জোঁৱাই, নাতি নাতিনীসকলক দিহা পৰামৰ্শ দি সহায় কৰি থাকিব। কিন্তু ভগৱানৰ কি ইচ্ছা আছিল নাজানো, আমি আটাই মিলিও তেওঁক ধৰি ৰাখিব নোৱাৰিলোঁ। অৱশেষত যোৱা 2017 চনত 2 ছেপ্টেম্বৰ তাৰিখে শুক্লা একাদশী তিথিত তেওঁ আমাক সকলোকে কন্দুৱাই এৰি থৈ গ'ল। মৰমৰ পূৰ্ণিমা, তোমাৰ নিচিনা উত্তম জীৱন সংগিনী অকালতে হেৰুৱাৰ কিমান বেদনা তাক মাত্ৰ অদৃশ্য শক্তিৰ গৰাকীজনেহে জানে। যিহেতু তেওঁৰ বিচাৰ সদায় নিৰ্ভুল আৰু নিৰপেক্ষ, সেয়েহে
আমি জীৱই তাক মানি ল'বলৈ বাধ্য। শাস্ত্ৰত আছে আৰু লোকেও কয় যে পুণ্য আত্মাই সংসাৰত বেছিদিন দুখ কষ্ট সহ্য ভুগি জীয়াই নাথাকে। সেয়েহে বোধহয় ঈশ্বৰৰ ইচ্ছাত তোমাৰ আত্মাৰ চিৰশান্তি হ'ল। জীৱ মাত্ৰই মৰণশীল, জন্মিলে মৰিবই লাগিব, ইয়েই চিৰসত্য। গতিকে সকলো দুখ কাটি কৰি থৈ আজি তোমাৰ পহিলা বছৰেকীয়া তিথিত আমি পৰিয়ালবৰ্গই তোমাৰ আত্মাৰ চিৰশান্তি আৰু বৈকুণ্ঠগামী হোৱাৰ কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এয়া আছিল দেউতাৰ লিখনি। মাৰ এবছৰীয়া মৃত্যুতিথিত আমি এখন স্মৰণিকা ওলাইছিলোঁ, তাত দেউতাই লিখিছিল। বহুত কথা আছিল। এতিয়াতো দেউতাও নাই। দেউতা আমাক এৰি যোৱা প্ৰায় 2 বছৰ হ'ল। এই ছেপ্টেম্বৰতে দেউতাও আমাক এৰি গুচি গৈছিল। এতিয়া সেইখিনি সময়ত মোৰ মনৰ অৱস্থা কি আছিল, মোৰ তেতিয়া সেইখিনি মই অকণমান আপোনালোকক পঢ়ি শুনাব খুজিছোঁ। মই কৈছিলোঁ যে মনত অহা কিছু কথা, বহুত কথা, মাৰ কথা শেষ কৰিব নোৱাৰি। মই লিখিছিলোঁ, মাৰ স্মৃতিবোৰে সুযোগ পালে আমনি কৰিব খোজে। মই জোৰকৈ ঠেলা মাৰি সিহঁতক ব্যস্ত হ'বলৈ চেষ্টা কৰোঁ দৈনন্দিন জীৱনৰ সৈতে। এনেকৈয়ে 1 বছৰ পাৰ কৰিলোঁ মা অবিহনে, মাৰ স্মৃতিবোৰৰ পৰা পলাই। মাৰ কথা মনত কৰিলে মই নিজকে বহুত অসহায় অনুভৱ কৰোঁ, বহুত দুৰ্বল অনুভৱ কৰোঁ। নিজকে বহুত ব্যৰ্থ, অযোগ্য বুলি ভাবিবলৈ বাধ্য হওঁ। ডাঙৰ ল'ৰা হিচাপে মাক মই একো দিব নোৱাৰিলোঁ। মাৰ বাবে মই একো কৰিব নোৱাৰিলোঁ জীৱনত। আনকি নৰিয়াত পৰি থকাৰ সময়তো মই বিশ্বাস দিব নোৱাৰিলোঁ এই বুলি, মা মই আছোঁ নহয়, তই চিন্তা নকৰিবি, তোৰ অসুখ মই ভাল কৰাই আনিম। দিল্লীৰ ৰাজীৱ গান্ধী হস্পিটেলৰ বিচনাত বাগৰি থকা অৱস্থাত মই যেতিয়া মাৰ ওচৰত বহিছিলোঁ, মায়ে হাতখন আগবঢ়াই মোৰ হাতৰ আঙুলিকেইটাক লিৰিকি বিদাৰি দিছিল। হয়তো মায়ে মোক সুধিব খুজিছিল তেওঁৰ ৰোগটোৰ কথা, কিন্তু হয়তো সুধিবলৈ সাহস কৰা নাছিল। হয়তো মোৰ পৰা তেওঁ অলপ ভৰসা বিচাৰিছিল, কিন্তু মই যে মাক ভৰসা দিব পৰা নাছিলোঁ। চকুৰ পানীখিনিক বৰ কষ্টৰে ধৰি ৰাখি মই মাক সুধিছিলোঁ, মা কি হ'ল, কিবা কষ্ট পাইছা, কিবা কবি? মায়ে ওঠত অলপ হাঁহি আনি মূৰটো লাহেকৈ এবাৰ জোকাৰি নাইৰ ইংগিত দিছিল। কেতিয়াবা কিবা এটা অজুহাত দেখুৱাই অলপ সময়ৰ বাবে মই মাৰ পৰা আঁতৰি আহিছিলোঁ আৰু হুহুকাই কান্দিছিলোঁ, মাক সঁচা ভৰসা দিব নোৱাৰাৰ জ্বালাত। আচলতে মই নিজেই ডাক্তৰবোৰৰ পৰা ভৰসা পোৱা নাছিলোঁ। টকাৰ কাৰণেহে যেন তেওঁলোকে চিকিৎসাবোৰ দীঘলীয়া কৰি থাকে, মাজে মাজে মোৰ তেনেকুৱা লাগিছিল। ৰোগটোৰ প্ৰতি তেওঁলোকৰো দখল সীমিত যেন ভাৱ হৈছিল। গুৱাহাটীৰ যিজন ডাক্তৰে আমাক দিল্লীলৈ পঠিয়াইছিল, সেইজনক এজন দালাল যেনেই লাগিছিল, আৰু দিল্লীৰ হেডজনক দালালৰ ৰজা। কিন্তু ৰোগটোৰ প্ৰতি মোৰ অজ্ঞতাৰ বাবে আৰু মা দেউতাৰ দৰে আমিও সৎ আৰু সহজ সৰলভাৱে মোৰ উক্ত ভাৱবোৰ ভুল বুলি ধৰি লৈ জোৰকৈ ডাক্তৰবোৰক বিশ্বাসত ল'বলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোককে ভগৱানৰ দূত বুলি ধৰি লৈ তেওঁলোকে কি কয় তাকে আখৰে আখৰে মানি গৈছিলোঁ। দিল্লীত এটা কেমো দি কিছুদিন চোৱাৰ পিছত ডাক্তৰে বাকী 5টা কেমো গুৱাহাটীতে দিব পাৰিব বুলি কোৱাত মাক লৈ আহি গুৱাহাটীৰ ডাক্তৰ মহন্তক পুনৰ দেখুৱালোঁ। মহন্তৰ কথামতে দিছপুৰ পলিক্লিনিকতে 5টা কেমো দিয়ালোঁ। দিল্লীৰ পৰা অহাৰ পিছত মাৰ চুলিবোৰ কিছুদিনলৈ সৰিছিল যদিও পিছলৈ কিন্তু সৰা বন্ধ হৈছিল। মাক যথেষ্ট ভাল লাগিছিল। মাজে মাজে মোৰ ভাৱ হৈছিল মাৰ কিজানি এই অসুখটো হোৱাই নাছিল। প্ৰথম টেষ্টৰ ৰিপৰ্টটো কিজানি ভুলেই আছিল, আৰু তাৰ ওপৰত ভিত্তি কৰি কঢ়া ইনজেকশ্যন দিয়া ঔষধবোৰেহে কিজানি মাক দুৰ্বল কৰি পেলাইছিল। কিন্তু গুৱাহাটীত 3টা কেমো লোৱাৰ পিছত পেট স্কেন কৰোঁতে বেমাৰটো একেই আছে বুলি কোৱাত মোৰ বৰ ভয় লাগিছিল। মই ভাঙি পৰা আৰম্ভ কৰিছিলোঁ ভিতৰে ভিতৰে। শেষৰ 2টা কেমো দিয়াৰ পিছৰ পেট স্কেনৰ ৰিপৰ্টটো বেয়া ওলোৱাত আমি আটাই ভাঙি পৰিলোঁ। ভাইটি আৰু মই এদিন গোটেই দিনটো এই বিষয়ৰ ভাল ডাক্তৰ বিচাৰি গুৱাহাটী চলাত কৰিলোঁ, আৰু অৱশেষত ঘূৰি পকি বি বৰুৱাত চিকিৎসা আৰম্ভ কৰালোঁ। প্ৰথম অৱস্থাত ভাল যেন লাগিলেও পিছত চিকিৎসাবোৰ
তাত বৰ লেহেম গতিত চলা বুলি গম পালোঁ। কিন্তু আমাৰো একো উপায় নোহোৱা যেন হ'ল। মা দুৰ্বল হৈ আহিল। মাৰ চিকিৎসাৰ পথটো সম্পূৰ্ণ ভুল দিশে গতি কৰা বুলি মোৰ আজিও ভাৱ হয়। বাৰ্ধক্যৰ বাবে দেউতা যিমান দুৰ্বল হৈছিল, মাৰ সেইটো অসুখ হোৱাৰ কথা শুনাৰ লগে লগে অত্যন্ত দুৰ্বল হৈ গৈছিল। সেইবাবে দেউতাই মাৰ চিকিৎসাৰ ক্ষেত্ৰত ল'বলগীয়া সিদ্ধান্তৰ বাবে ডাঙৰ ল'ৰা হিচাপে মোক সম্পূৰ্ণ দায়িত্ব দিছিল। মই প্ৰায় সকলোৰে লগত কথা পাতি দিল্লীত দেখুওৱাৰ সিদ্ধান্ত লৈছিলোঁ। মোৰ সিদ্ধান্ত মতে ভাইটি ভণ্টি আন সকলোৱে আগবাঢ়ি আছিল। দেউতা আৰু মাৰ ইচ্ছা আছিল ভেলোৰত, মাদ্ৰাজত দেখুওৱাৰ কথা। দেউতা আগতকৈ দুৰ্বল নহ'লে নিশ্চয়কৈ মাদ্ৰাজতে গ'লহেঁতেন বুলি পিছত গম পাইছিলোঁ। কিন্তু সেইখিনি সময়ত বিভিন্ন কথা আৰু পৰিস্থিতি চাই ডাক্তৰৰ কথা মতে দিল্লীত লৈ যোৱাৰ মই সিদ্ধান্ত লৈছিলোঁ। চিকিৎসাৰ দিশ যদি ভুল হৈছিল তাৰ বাবে সম্পূৰ্ণ দায়িত্ব মোৰ আছিল। মোৰ অজ্ঞতা আৰু সহজ সৰলতাৰ বাবে মায়ে আমাক ইমান সোনকালে এৰি যোৱাৰ কাৰণ বুলি মই প্ৰায় ভাবোঁ। দেউতাক দেখিলে মাৰ আৰু দেউতাৰ যুগ্ম জীৱনৰ কথা বৰকৈ মনত পৰে। তেওঁলোকৰ বিয়াৰ 50 বছৰীয়া দিৱসটো ঘৰুৱা মানুহখিনিক লৈ ধুমধামেৰে পতা কথা মই বহুদিনৰ পৰাই মনে মনে ভাবি আছিলোঁ। কিন্তু মাৰ অসুখটোৰ বাবে সেই কথা একেবাৰে পাহৰি থাকিলোঁ। এতিয়া এই কথাটোক লৈ মই প্ৰায় আফচোচ কৰোঁ। আমাৰ সুখৰ বাবে দুয়োগৰাকীয়ে দিনে ৰাতিয়ে সমানে খাটিছিল। আচলতে আমাৰ কাৰণে মা আছিল এখন সাগৰ আৰু দেউতা হ'ল আকাশ। মাৰ ওচৰত যদি দুখ লৈ যোৱা যায়, সেই দুখ মাৰ মৰমত ধুই উটুৱাই লৈ যায়। আৰু দেউতাই এতিয়াও আমাক ৰ'দৰ পৰা ৰক্ষা কৰিব খোজে, বেয়া ৰশ্মি আহিব নিদিয়ে। মোৰ ল'ৰাই নেমু ভাল পায়। কিবা কাৰণত দুপৰীয়া ভাত খোৱাৰ আগত যদি নেমু ফ্ৰিজত নাই বুলি দেউতাই গম পায়, পাঞ্জাবীটো পিন্ধি দৌৰাদৌৰিকৈ বজাৰলৈ ওলাই যায়। জুলাই আগষ্টৰ মাহৰ পকা ৰ'দতো মই ঘৰত থকা স্বত্তেও। মই আচৰিত হৈ দেউতাক আগভেটে ধৰি কওঁ, আৰে আচৰিত কথা, মই থাকোঁতে তই কিয় যাব লাগে? মইতো বাইকেদি ফটকে গৈ লৈ আহিব পাৰোঁ। দেউতাই লগে লগে উত্তৰ দিয়ে, কিয়? মই তাৰ কাৰণে এইখিনি গৈ নেমু আনি দিব নোৱাৰোঁ নেকি? আচলতে নাতিৰ প্ৰতি থকা মৰম আৰু দায়িত্ব আৰু পুত্ৰৰ প্ৰতি থকা স্নেহতে দেউতাই নিজৰ কষ্টৰ কথা পাহৰি যায়। মাৰ লগতে আজি মোৰ দেউতাৰ কথাও বৰকৈ মনত পৰিছে। এই যে আজি আমি সকলোৱে মাৰ গুণৰ কথা পাতি আছোঁ, মায়ে জানিছেনে চাগে? নাজানো, হয়তো জানিছে। কিন্তু মই ভাবোঁ এটা বয়স পাৰ হোৱাৰ পিছত প্ৰতিদিনে অলপ হ'লেও সময় দিব লাগে। তেওঁলোকৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ অভিজ্ঞতাৰ পৰা পাঠ ল'ব লাগে। সদায় কৃতজ্ঞ হ'ব লাগে। তেওঁলোকক তেওঁলোকৰ গুণৰ কথা কৈ উৎসাহ যোগাব লাগে। কিন্তু এই সকলো কথা অনুভৱ কৰাৰ পিছতো মই দেউতাক সময় দিব পৰা নাই প্ৰায়। আচলতে দেউতাক এতিয়া আটাইতকৈ প্ৰয়োজন আছিল মাৰ। মাক ভগৱানে লৈ যোৱাৰ পিছত দেউতা বৰ অকলশৰীয়া হৈ গৈছে। ওলাওঁতে সোমাওঁতে দেউতাক দেখি মই এই কথা অনুভৱ কৰিছোঁ। কিন্তু সময় দিব নোৱাৰি উচপিচাই আছোঁ। দেউতাই কিন্তু আমাক অকলশৰীয়া আৰু দুৰ্বলতা দেখুৱাব খোজা নাই কোনো মুহূৰ্ততে। আমাক ভৰসা দি গৈছে, মই আছোঁ নহয় ঠিকে, তহঁতে নিজৰ কাম কৰি যা। সঁচাকৈয়ে আমাৰ দেউতা এগৰাকী অতি সৎ, সহজ সৰল, ভীষণ সাহসী, অতি দায়িত্ববান, প্ৰতিটো বিষয়ৰে ভাল জ্ঞান থকা, কষ্টসহিষ্ণু, ধাৰ্মিক, উদাৰ, দয়ালু, অভিজ্ঞতাপুষ্ট সমাজকৰ্মী ব্যক্তি। শাৰীৰিক শক্তিৰ বাহিৰে কোনো এটা দিশতে মই দেউতাতকৈ বহুত কম জানো। যদি মায়ে আমি লিখি থকা কথাবিলাক, আমি কৈ থকা কথাবিলাক, আমি ভাবি থকা কথাবিলাক জানিব পাৰিছে, তেনেহ'লে দেউতাৰ গুণৰ কথা শুনি মায়ে নিশ্চয় বহুত ভাল পাইছে, গৰ্ব অনুভৱ কৰিছে। কাৰণ মোৰ মা আছিল বৰ পতিব্ৰতা। কেতিয়াবা কিবা কথাত দুই এজনৰ অমিল থাকিলেও চূড়ান্ত সিদ্ধান্ত দেউতাই লৈছিল আৰু মায়ে সেয়া বিনা দ্বিধাই মানি লৈছিল সদায়। মোৰ মা আছিল অত্যন্ত সহজ সৰল, সৎ, মৰমীয়াল, হাস্যবদনা, কৰ্মপটু, ধৰ্মপ্ৰাণা, শিশুসুলভ, কষ্টসহিষ্ণু, অতিথিপৰায়ণা, উদাৰমনা নাৰী। মাক লগ পোৱা প্ৰায় সকলো ব্যক্তিয়ে এইবোৰ কথা জানেই। মই কিন্তু মাৰ আৰু কেইটামান অসাধাৰণ গুণৰ কথা উল্লেখ কৰিব খুজিছোঁ। মাৰ স্মৃতি শক্তি আছিল অত্যন্ত প্ৰখৰ, মুখস্থ শক্তি আছিল অসাধাৰণ। সেই ক খ মানতে পঢ়া কবিতা গল্পবোৰ সলসলীয়াকৈ সিদিনালৈকে গাই দিব পৰাটো ইয়াৰ প্ৰমাণ। মাৰ আছিল এটা শিল্পীসুলভ মন। লগা নলগা প্ৰতিটো বস্তুৱে মায়ে থৈ গৈছিল আৰু মোক কেতিয়াবা দেখুৱাই সুধিছিল, চাচোন অলোকেশ, এইটো কি, অমুক বনোৱা যাব নেকি?
মাৰ আছিল লিখা মেলা কৰাৰ দুৰ্দান্ত হেঁপাহ। সৰু ডাঙৰ বহুত কথা মায়ে লিখি লিখি গৈছিল আৰু আমাক দুই এজনক দেখুৱাইছিল। বহু অসুবিধা আৰু পৰিৱেশ পৰিস্থিতিৰ বাবে মেট্ৰিকলৈ পঢ়া বাদ দিয়াৰ ফলত মই ভাবোঁ মা অকল সুগৃহিণী হৈ থাকিল, নহ'লে আজি বহু উচ্চ পদত চাকৰি কৰিলেহেঁতেন। মাৰ কথা কৈ শেষ কৰিব নোৱাৰি, কিন্তু ঘড়ীত 4 বাজি গ'ল, মুৰ্গীয়ে ডাক দিব এতিয়া। আজি দিনত প্ৰেছত এই লেখাখিনি নিদিলে বোলে 20 তাৰিখে স্মৰণিকাখনি উলিয়াই দিব নোৱাৰিব। গতিকে কালি ৰাতি 11মান বজাৰ পৰাই মই কলিজাত পাথৰ বহুৱাই লৈ লিখিবলৈ বহি গৈছোঁ। মাজে মাজে চকু পানী মুচিছোঁ, বহু সময় ভাবিছোঁ আৰু লিখি গৈছোঁ। প্ৰায় এসপ্তাহ ধৰি লেখাবোৰ মোলৈ আহি আছে এটা দুটাকৈ, আৰু সকলোৱে লেখাবোৰ দিয়াৰ সময়ত কৈছে অলপ চকু ফুৰাই লাগিলে ঠিক কৰি দিবলৈ। গতিকে মই সকলোৰে লেখাবোৰ পঢ়িবলগীয়া হৈছে আৰু ৰাতি সেইবিলাক পঢ়ি ভাবি 2-3 বজালৈ কান্দিছোঁ। মাৰ কেঞ্চাৰ হোৱাৰ ফলত যিবিলাক মানুহে বেয়া বস্তু খায় সেইসকলৰ মনোবল বাঢ়ি গৈছে, যুক্তি বাঢ়ি গৈছে, কাৰণ মায়ে কোনোদিন বেয়া বস্তু খোৱা নাছিল। গাখীৰ, ভাত, কল এইবোৰ মাৰ প্ৰিয় খাদ্য আছিল। তথাপিও কি কাৰণে যে মাৰ এই বেমাৰ হ'ল আচৰিত। মাজে মাজে ভাৱ হয় মানুহ মাত্ৰেই যেনেকৈ ভুল হ'ব পাৰে, ভগৱানৰো চাগে ভুল হ'ব পাৰে। নাজানো কিমান কথা যে মনলৈ আহি আছে, কিমান কথা যে লিখিবলৈ থাকি গৈছে। লেখাটো শেষ কৰিবলৈ লোৱাতহে ভালকৈ উপলব্ধি কৰি আছোঁ। কি কৰোঁ এতিয়া? যিসকলে লেখাবোৰ অতি আগ্ৰহেৰে মোৰ অনুৰোধ ৰক্ষা কৰি আগবঢ়াইছে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। মালৈ সেৱা জনালোঁ, ভগৱানলৈ প্ৰাৰ্থনা জনালোঁ যাতে মাক সুখত ৰাখে। আপোনালোকে নিশ্চয় শুনিলে। ভাবিছিলোঁ মাৰ কথা মই ক'ম, কিন্তু পিছত ভাবিলোঁ যে মই ইমান হয়তো ক'ব নোৱাৰিম, তাতকৈ মই পঢ়ি দিওঁ। দেউতাৰ লেখাটো আৰু মোৰ লেখাটো অন্ততঃ পঢ়ি দিওঁ। মাক আজি স্মৰণ কৰোঁ। ধন্যবাদ। সকলোকে শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।